সমগ্ৰ অসমবাসীৰ লগতে দেৰগাঁৱৰ নৱজ্যোতি ফিজিঅথেৰাপি গৱেষণা কেন্দ্ৰৰ উদ্যোগত হিয়াৰামতো জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। আমাৰ লগতে গোটেই বিশ্বই মৰ্মাহত কিনো কম কথা আচলতে, আৰু জুবিনদাৰ লগত যি সম্পৰ্ক আছিলে সেইটো আচলতে নাজানে মানুহে। আমাৰ লগত কথা বতৰা হয় কেতিয়াবা যে আমাৰ ইয়ালৈ অহা কথাও আছিলে তেওঁক ট্ৰিটমেণ্ট চিকিৎসাৰ কাৰণে, হয়তো 1.5 মাহ 2 মাহ পিছত আহিলে হয়, কিন্তু তেখেতৰ এনেকুৱা এটা অকাল মৃত্যু হ'ব বুলি আমি কেতিয়াও ভবা নাছিলোঁ বা গোটেই বিশ্বই কল্পনা কৰা নাছিলোঁ। তো আমি কিমান দুখ পাইছোঁ আচলতে আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। কিমান এটা লগ পাবলৈ ইচ্ছা কৰি থকা মানুহজনে এনেকুৱা এটা হৈ যাব বুলি কেতিয়াও ভবা নাছিলোঁ। তো এক্সাইটেড হৈ আছিলোঁ আমি, কিন্তু অতি মৰ্মাহত হ'লোঁ। আমি মানে কথাৰে আচলতে বুজাব নোৱাৰোঁ। আৰু তেওঁ যিটো কৈ গ'ল, যেতিয়া মায়াবানী গানটো তেখেতৰ বাজিব লাগিছিলে, গোটেই জীৱনটো তেওঁ মানে সেই গানটোতে সোমাই আছে, যে গোটেই ধুমুহাৰ লগত তেওঁ নাচোন বা আন্ধাৰ লগত তেওঁ অতীতৰ এই কথাখিনি মানে তেওঁ কিমান সংঘাত কিমান সংঘৰ্ষ কৰি পেলাই আগবাঢ়িছিলে। আৰু আমাৰ তেখেতে মাল্টি মানুহ, এটা যোৰহাটৰ নিচিনা জেগাৰ পৰা গৈ পেলাই তেওঁ গোটেই বিশ্বতে যি নাম কৰিলে, তেওঁৰ ব্যক্তিত্ব আচলতে আমি কৈ শেষ কৰিব নোৱাৰোঁ। আৰু তেওঁ যিমান সেই বহল মনৰ কথাখিনিও মই কৈ শেষ কৰিব নোৱাৰোঁ। আমি অতি মৰ্মাহত। আৰু আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে আচলতে সকলো নাগৰিককে আমি এনেকুৱা এটা প্ৰস্তাৱ ল'বলৈ অনুৰোধ কৰিছোঁ, যাতে সকলো এটা গঠনাত্মক এটা মন হয়, এটা ক্ৰিয়েটিভ মন হওক, যাতে জুবিন দাক আমি আমাৰ মাজত জীয়াই ৰাখিব লাগিব। কেনেকৈ তেখেতৰ কৰ্মৰাজিক আমাৰ বা নতুন প্ৰজন্মৰ মাজত কেনেকৈ আগবঢ়াই নিওঁ, তেখেতৰ কৰ্মৰাজিক কেনেকৈ সংস্কাৰী কৰি ৰাখোঁ, সেইটো জনাটো অতি দৰকাৰ বা দেখুৱাই দিয়াটো অতি দৰকাৰ। তেওঁ অকল এজন গায়কেই নাছিলে, গায়কৰ লগতে তেওঁ যিটো মানৱী যিটো স্বভাৱ আছিলে, তেওঁ কৈছিলে তেখেতে এদিনত মানে 3 ঘণ্টা সময় লোকক সহায় কৰিবলৈ দিব লাগে সদায়, ইমান ব্যস্ততাৰ মাজতো, যে ৰাতিপুৱা শুই উঠিয়ে 3 ঘণ্টা সময় মানুহে কাগজ লৈ আহি যায়, দিব লাগে, আপোনাৰ সহায় কৰিব লাগে। দুখীয়াৰ প্ৰব্লেমেই হওক, বেমাৰীকেই হওক বা কাৰোবাক খেলাবলেই হওক, দুখীয়া ল'ৰা ছোৱালী পঢ়াবলৈ হওক, তেওঁ বহুতখিনি সহায় তেনেকৈ কৰি থাকে। আৰু তেওঁ সেই অকল গায়কৰ বদলিও যে তেওঁ এজন মানৱজনদী এজন গায়ক, সেই কথাটো আমাৰ সমাজত যে প্ৰচাৰ হয়, আমাৰ নতুন প্ৰজন্মই জানে, তেওঁ সংস্কাৰবিলাক, তেওঁ আদৰ্শবিলাক লয়, সেই কথাখিনি আমি সদায় জীয়াই ৰাখিবলৈ এনেকুৱা অনুষ্ঠান গঢ়ি তুলিব লাগে, য'ত আমাৰ জুবিনৰ গান চৰ্চা হওক, তেওঁক কৰ্মশালা পাতক, তেনেকুৱা এটা অনুষ্ঠান সকলোৱে যাতে গঢ়ি উঠক। এনেকুৱা ধৰণৰ গঠনাত্মক এটা কাম বা চিন্তা যদি সকলোৱে কৰে, তেতিয়াহ'লে মই ভাবোঁ এটা সমাজত ধুনীয়াকৈ আমি জুবিন গাৰ্গক আমি জীয়াই ৰাখিব পাৰিম। অন্তৰ কথা ক'বলৈ গ'লে চৰকাৰে সেইটো তদন্ত কৰিব, আমিতো একো নাজানো, কিন্তু দেখা গৈছে ছ'চিয়েল মিডিয়াত আমিতো সঁচা কথা নাজানো কি হৈছে কি নাই হোৱা। ছ'চিয়েল মিডিয়াত যি দেখা গৈছে তাৰ হয়তো বেলেগ কাহিনীও কিবা হ'ব পাৰে। তো আমি আশা কৰিছোঁ এটা উচিত তদন্ত হ'ব, চৰকাৰে ইয়াৰ উচিত তদন্ত কৰিব আৰু দোষীয়ে শাস্তি পাব যদি কিবা অপৰাধ হৈছে। শ্ৰদ্ধাঞ্জলি জনাবলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল জুবিন গাৰ্গৰ অনুৰাগীসকল। সকলোৱে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত উক্ত পবিত্ৰ অনুষ্ঠানটিত। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।